বিজেপি দলে অপপ্ৰচাৰ চলাইছে। প্ৰিয়ংক খাৰ্গে ডাঙৰীয়া এটাই কথা কৈছিল যে যদি গুজৰাটত 4টা সেমিকণ্ডাক্টৰ হ'ব পাৰে, অসমত এটা সেমিকণ্ডাক্টৰ হ'ব পাৰে, কৰ্ণাটকত য'ত আমাৰ ল'ৰা ছোৱালী তাত ইঞ্জিনিয়াৰিং পঢ়িবলৈ যায় তাত কিয় হ'ব নোৱাৰে, সেইটোৱে তেওঁ কৈছিল। কথাটো যুক্তি আছে। গুজৰাটত 4খন হ'ব পাৰে, অসমত এটা হ'ব পাৰে, তো কৰ্ণাটকত আমি সকলোৱে জানো তাতে গোটেই আমাৰ IT টেকনলজি ষ্টাৰ্টআপ আমাৰ ল'ৰা তাতে যায় পঢ়িবলৈ, সেমিকণ্ডাক্টৰ পঢ়িবলৈ তাতে যায়। তো তাত কিয় হোৱা নাই? তাত এটাই কাৰণ হোৱা নাই যে সেয়া হৈছে কংগ্ৰেছৰ এটা ষ্টেট। তো এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰে টেক্স পেয়াৰ পইচা লৈ বিজেপি চৰকাৰ থকাত তেওঁলোকে সেই আঁচনিবোৰ দিছে আৰু কংগ্ৰেছৰ শাসিত প্ৰদেশত তেওঁলোকে দিয়া নাই। এই ধৰণৰ আমাৰ ৰাইজৰ টেক্সৰ পইচা লৈ তেওঁলোকে ৰাজনীতি কৰিব নোৱাৰে, এইখিনিয়ে কথা আমাৰ প্ৰিয়ংক খাৰ্গে ডাঙৰীয়া কৈছে আৰু আমি সকলোৱে সেই কথাখিনি বুজি পাইছো। প্ৰিয়ংক খাৰ্গে এই কথাটা মই কৈ দিওঁ কাৰণ মই তেওঁৰ লগত কথা পাতিলো, এই কথাটো কৈ দিয়াটো দৰকাৰ। সেইকাৰণে মই এই কথাটো যেতিয়া আমাৰ ইয়াত যেতিয়া ওলাইছে বিজেপি দলৰ যিটো অপপ্ৰচাৰ হৈছে, প্ৰিয়ংক খাৰ্গেক মই ফোন কৰি পেলাই মই কথা পাতিম আৰু তেওঁ সেইটো স্পষ্ট কৰি দিছে যে তেওঁ কেতিয়াও অসমত মোৰ সমষ্টিত, মই ক'লো মোৰ সমষ্টিত এটা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হোৱাত তোমাৰ কিবা আপত্তি আছে নেকি? তেওঁ ক'লে মুঠেই নাই, অসমত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী এটা হোৱাত আমি চবেই ভাল পাইছো। কেৱল তেওঁ আক্ষেপ কৰিছে, যিটো কথা আমাৰ গৌৰৱে এইমাত্ৰ ক'লে, যে আমাৰ যিটো কৰ্ণাটকা বেংগালোৰ চবেই জানে যে বেংগালোৰ হ'ল ভাৰতৰ চিলিকন ভেলী, য'ত প্ৰযুক্তি তথ্য প্ৰযুক্তিৰ আন্তঃগাঁথনি আছে, গোটেই ভাৰতবৰ্ষৰ গোটেই পৃথিৱীৰ প্ৰযুক্তিবিদ সকল থাকে। তেওঁ সেইটো কথাই কৈছে, আক্ষেপ কৰিবলৈ কৈছে যে গুজৰাটত যিটো কথা ক'লে যে গুজৰাটত এটাৰ পিছত এটাকে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী কৰিছে, অথচ গুজৰাটত সেই আন্তঃগাঁথনি নাই। অসমতো আন্তঃগাঁথনি নথকা স্বত্বেও প্ৰযুক্তিবিদ এইটো যিটো ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী মোৰ সমষ্টিত যিটো হ'ব সেইটো তেওঁ ভাল পাইছে, কিন্তু কেৱল এটাই আক্ষেপ কৰিছে যে বিজেপিৰ দিনত আমাৰ আটাইতকৈ পৃথিৱীৰ ভিতৰত এটা অন্যতম আন্তঃগাঁথনি থকা প্ৰযুক্তি কৌশলৰ স্নায়ুকেন্দ্ৰ হিচাপে থকা বেংগলোৰ বা কৰ্ণাটকাত এই ভাৰত বিজেপি চৰকাৰে আমাক বৈষম্য কৰিছে, সেই কথাই কৈছে তেওঁ। অসমৰ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বিৰুদ্ধাচৰণো কৰা নাই আৰু অসমক দিয়াৰ কাৰণে তেওঁ বেয়া পোৱা নাই, সেই কথা মই স্পষ্ট কৰি দিছো। ইয়াৰ লগতে মই সুধিবলৈ বিচাৰিছো যে বৰ্তমান চৰকাৰে তেওঁ দুটা কাম কৰিব পাৰিলেহেঁতেন। জাগিৰৰ পেপাৰ মিলটো জীয়াই ৰাখিব পাৰিলেহেঁতেন আৰু ছেমিকণ্ডাক্টৰ এটা বেলেগ ঠাইত দিয়াব পাৰিলে। ছেমিকণ্ডাক্টৰৰ জৰিয়তে কিছুমানটো সংস্থাপন পাব, কিন্তু জাগিৰৰ পেপাৰ মিল বন্ধ কৰি যে যিসকল নিবনুৱা হ'ল তেওঁলোকৰ কি হ'ব? যিসকল 40 বছৰ 50 বছৰ পাৰ হৈ গ'ল তেওঁলোকে ক'ত যাব? নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰতো ছেমিকণ্ডাক্টৰ জাগিৰৰ চাকৰি পাব, কিন্তু জাগিৰৰ দৰে নিবনুৱাসকল বয়োজ্যেষ্ঠসকল যিসকল ছুইচাইড কৰিলে তাৰ পৰা বিজেপি চৰকাৰ তেওঁলোকক কিবা এটা সুবিধা দিব নেকি? তেওঁলোকৰতো ঘৰ বাৰী ভাঙি দিছে। তো সেই ধৰণৰ আমি অসমৰ ভিতৰতে দেখা পাইছো যে এটা হিচাপে তেওঁলোকে সংস্থাপন দিছে, আকৌ লগে লগে নিবনুৱা সমস্যাও তেওঁলোকে ধৰি ৰাখিছে। তো সেইটোৱে তেওঁলোকে দুটা কাম কিয় কৰিব নোৱাৰিলে? মাটিতো অভাৱ নাই, জাগিৰৰ পেপাৰ মিল, কাছাৰ পেপাৰ মিল, আমাৰ বোকাজানৰ চিমেণ্ট, এইখিনি তেওঁলোকে কৰিব পাৰিলে, নাই কৰা। সেই যে জাগিৰৰ পেপাৰ মিল বন্ধ কৰিলে তাৰ বাবে তেওঁলোকে ক্ষমা বিচাৰিছে নেকি?